দুৰ্নীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ গৰ্জন মহানগৰীৰ ৰাজপথ কঁপাই তুলিলে শতাধিক কংগ্ৰেছ কৰ্মীয়ে মুখ্যমন্ত্ৰীৰ লুণ্ঠন ৰাজক লৈ সৰব কংগ্ৰেছ ৰাজ্যৰ শতাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে কঁপাই তুলিলে মহানগৰীৰ ৰাজপথ লক্ষ্য এটাই ৰাজভৱন চলো দেশজুৰি চৰ্চা চলিছে এক দেশ এক নিৰ্বাচনক লৈ সংসদত বিৰোধীয়ে বিৰোধ কৰিছে তাৰ পাছতো বিজেপিয়ে বলবৎ কৰাৰ কাৰণে উঠি পৰি লাগিছে সাধাৰণ জনতাৰ পৰা বিৰোধীয়ে বিৰোধ কৰাৰ পাছতো কোনো কাৰণত যেন মানি ল'ব বিচৰা নাই চৰকাৰে আৰু ইয়াক লৈ মহানগৰীত বুধবাৰে কংগ্ৰেছৰ ৰাজভৱন চলৰ প্ৰতিবাদ প্ৰতিবাদকাৰীক ৰুধিবলৈ কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰক্ষীয়ে নিষ্ঠুৰ অসম আৰক্ষীৰ বাহুবলীত প্ৰাণ হেৰুৱালে এগৰাকী অধিবক্তাই পুলিচৰ বৰ্বৰতাৰ বাবে মৃত্যু হ'ল অধিবক্তা মৃদুল ইছলামৰ প্ৰাথমিক চিকিৎসাৰ বাবে নাছিল এম্বুলেন্স পৰৱৰ্তী সময়ত আমাৰ এজন কৰ্মী যুৱ নেতা মৃদুল এডভোকেট মৃদুলৰ আজি পুলিচৰ বৰ্বৰ আক্ৰমণৰ ফলত আজি ইয়াতে মৃত্যুমুখত পৰিব লগা হ'ল আৰু প্ৰশাসনৰ দায়িত্ব আছিলে যদি এনেকুৱা কিবা থাকে তাতে প্ৰাথমিক চিকিৎসাৰ বাবে ডক্টৰো মজুত কৰি থব লাগে আমাৰ এজন কংগ্ৰেছ কৰ্মীক যাতে গোটেই অসমৰ কংগ্ৰেছ কৰ্মীবিলাকে ভয় খায় ভৱিষ্যতে যাতে তেওঁলোকে এনেকুৱা প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি নাহে তাৰ বাবে উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁক হত্যা কৰা হ'ল বুলিয়ে মই অভিহিত কৰিব বিচাৰোঁ কেৱল এক দেশ এক নিৰ্বাচনে নহয় গৌতম আদানীৰ প্ৰসংগ লৈ সৰব কংগ্ৰেছ আমেৰিকাৰ এটা সংস্থাই আদানীৰ বৃহৎ সৌৰশক্তি প্ৰকল্পৰ আঁচনিৰ দ্বাৰা দেশবাসীক যে প্ৰতাৰিত কৰিছে ইয়াৰ পাছতো আজি নীৰৱ হৈ আছে ভাৰত চৰকাৰ আজি নীৰৱ হৈ আছে প্ৰধানমন্ত্ৰী আজিও দেশত মুক্ত মনে ঘূৰি পৰিছে আদানীয়ে প্ৰধানমন্ত্ৰী অতি ঘনিষ্ঠ হোৱাৰ বাবে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই বুলি দাবী কংগ্ৰেছৰ नजर में नहीं है अमेरिका न्याय व्यवस्था है इसकी खुलासा क्या है और पार्लियामेंट में आज तक बीजेपी ने इसको डिस्कस नहीं दिया इसलिए हम लोग राजभवन में आज राजभवन चलो कार्यसूची लिया ইফালে অসমত স্মাৰ্ট মিটাৰৰ নামত এক প্ৰকাৰ লুণ্ঠন চলাইছে বুলিও দাবী কংগ্ৰেছৰ ৰাজ্যৰ চৌদিশে ৰাইজ ওলাই আহি প্ৰতিবাদ কৰাৰ পাছতো অসম চৰকাৰে কোনো কাৰণত যেন স্মাৰ্ট মিটাৰ বন্ধ কৰিবলৈ সাজু নহয় স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ ওপৰত শোষণ চলাইছে বুলি দাবী সভাপতি ভূপেন বৰাৰ হিমন্ত বিশ্ব শৰ্মাক সবতছে দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিচাপে মানুহে জানিছিল কিন্তু এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শাসনৰ নামত অসমৰ গ্ৰামাঞ্চলত বসবাস কৰা জনসাধাৰণক যিধৰণে শোষণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰামাঞ্চলৰ লাখ লাখ মানুহক যিধৰণে শোষণ কৰা হৈছে সেই শোষণ যন্ত্ৰৰ নাম হৈছে স্মাৰ্ট মিটাৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ গাঁৱে ভূঞে বসবাস কৰা দুখীয়া নিচলা মানুহক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰৰ নামত যি যন্ত্ৰ ব্যৱহাৰ কৰিছে এক দেশ এক নিৰ্বাচন আদানী কেলেংকাৰী স্মাৰ্ট মিটাৰ মণিপুৰত হিংসা আদি বহুকেইটা দাবীৰে এনেদৰে কঁপাই তুলিলে মহানগৰীৰ ৰাজপথ প্ৰশাসনে বাধা দিয়ে কন্দুৱা গেছ নিক্ষেপ কৰে প্ৰতিবাদকাৰীৰ ওপৰত লাঠিচালনাও কৰে সভাপতি ভূপেন বৰাকে আদি কৰি বহু কংগ্ৰেছ নেতাক আটক কৰে আৰক্ষীয়ে
মুখ্যমন্ত্ৰীৰ নিৰ্দেশত একেলগে তিনিটাকৈ কন্দুৱা গেছ নিক্ষেপ কৰা হয় বুলিও দাবী ইতিমধ্যে কংগ্ৰেছে লতাশিল থানাত দাখিল কৰিছে এজাহাৰ গণতান্ত্ৰিক আন্দোলন কৰিব আহি আজি প্ৰাণ হেৰুৱাব লগা হৈছে সাধাৰণ জনতা মুখ্যমন্ত্ৰীয়ে কোনগৰাকী আৰক্ষী বিষয়াক কন্দুৱা গেছ নিক্ষেপ কৰিব কৈছিল ইয়াক লৈ সৰব সভাপতি ভূপেন বৰা কাইলৈ সংসদত অসমৰ 3 সংসদে এই ঘটনাক লৈ প্ৰতিবাদ কৰিব বুলিও কয় সভাপতি বৰাই কালিলৈ সংসদত আমাৰ 3গৰাকী যি সাংসদ আছে ৰকিবুল হুছেইন ডাঙৰীয়া পৰুল বৰদলৈ ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়াক ইতিমধ্যে মই কথা পাতিছোঁ এই হত্যাৰ বিৰুদ্ধে কালিলৈ সদনৰ ভিতৰত তীব্ৰ প্ৰতিবাদ হ'ব আৰু ইতিমধ্যে শ্বহীদ বুলি ঘোষণা কৰা হৈছে অধিবক্তা মৃদুল ইছলামক দুৰ্নীতি বিৰোধী আন্দোলনত প্ৰাণ হেৰুওৱা মৃদুল ইছলামক শ্বহীদ বুলি ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মোদী আদানীৰ দুৰ্নীতিৰ বিৰুদ্ধে মৃদুল ইছলাম প্ৰথম শ্বহীদ হিচাপে আমি যে ঘোষণা কৰিছোঁ এই কথা ইতিমধ্যে AICC-কো আমি জনাই দিছোঁ নিউজ ডেস্ক মাই নিউজ নৰ্থ ইষ্ট